জাগিলে অসম বাচিব দেশ নহলে হ'ব বাংলাদেশ। জাগিলে অসম বাচিব দেশ নহলে হ'ব বাংলাদেশ। গতিকে আমি বাৰে বাৰে অসমীয়া যুৱ মঞ্চই কৈ আহিছোঁ, আমি দিল্লী পৰ্যন্ত গ'লো যে অবৈধ মিয়া বাংলাদেশীক খেদিব লাগে, বাংলাদেশত থৈ আহিব লাগে। সেয়েহে আজি মই আজি তিনিচুকীয়াত উপস্থিত আছোঁ। যোৱাকালি মই গোলাঘাটত উপস্থিত আছিলোঁ, তাতো শ শ আমাৰ যুৱকক মই জনাই থৈ আহিছোঁ। আজি ইয়াত আপোনালোকে কেমেৰাটো ঘূৰালে দেখিব যে শ শ যুৱকে ৰৈ আছে অবৈধ মিয়া বাংলাদেশী খেলিবলৈ। আৰু আজি মুখ্যমন্ত্ৰী যেনেকৈ গ্ৰীণ ছিগনেল দি দিছে, আমি ইয়াত ছিগনেল দি দিছোঁ যে টেটুত ধৰি চুচৰাই নি একদম বাংলাদেশক পাৰ কৰি পেলাই দিব লাগে বাংলাদেশীক। কাৰণ সিহঁতে কি কৰিছে যে মিয়া লেণ্ড লাগে, মিয়া মিউজিয়াম লাগে। তাৰপিছত দেখিব যোৱাকালি আমাৰ দুজনী ছোৱালী ৰেপ কৰিলে ওদালগুৰিত। গতিকে 15-20 বছৰ পিছত কি হ'ব আমাৰ অসমৰ জনগণে বুজি পোৱা নাই। গতিকে আমি এইটোৱে কথা ক'ব বিচাৰিছোঁ, আফটাৰ 15-20 ইয়াৰ্ছ যেনেকৈ আজমল ছেদ পুৰকিনা তেখেতে ভাষণ দিছে 420, এই 420 আজমল অপেন চেলেঞ্জ কৰিছোঁ, তই 15-20 বছৰ পিছত তই দেখুওৱা ইয়াত তহঁতৰ CM পাতি দেখুওৱা, চেলেঞ্জ কৰিছোঁ। তহঁতৰ CM তই যে কলি, এই যে আজমলে ক'লে যে 15-20 বছৰ পিছত এখন মিয়া ৰাজ্য হ'ব, মই এইটো দেখুৱাইছোঁ। এইটো জুবিন গাৰ্গে যেনেকৈ কয় ঘেণ্টা, মই ঘেণ্টা বুলি কৈছোঁ তোক। তেজ গৰম হৈ আছে আজমল, তোক মই কৈ দিছোঁ নেক্সট টাইম তেনেকুৱা ধৰণৰ কথা নকবি কিন্তু। আৰু অবৈধ মিয়া বাংলাদেশে অসম এৰি যাবই লাগিব, তাত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। কাৰণ আমাৰ মাতৃসকলৰ কাৰণে আমি চিন্তা কৰিব লাগিব, আমাৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে আমি চিন্তা কৰিব লাগিব। আফটাৰ 10-15 ইয়াৰ্ছত কি হ'ব আমি নিজে এতিয়া দেখি আছোঁ। এতিয়াই দেখিছোঁ চোৰ ডকাইত দগবাজ, নকল সোণৰ লগত জড়িত, ড্ৰাগছৰ লগত জড়িত, গৰু বেপাৰৰ লগত জড়িত, ড্ৰাগছৰ লগত জড়িত, চুপাৰ মেফিয়াৰ লগত জড়িত, বাইক চোৰ গাড়ী চোৰ সকলোতে জড়িত এই অবৈধ মিয়া বাংলাদেশী। গোটেই অসমখন খুলি খাই পেলাইছে, গোটেই ভাৰতখন খাই পেলাইছে। আজি মই এটাই কথা মই গৌৰৱ কৰিছোঁ, কোনো তাত সমৰ্থন নাই দেই। ভাল কামক সদায় প্ৰশংসা কৰে অসমীয়া যুৱ মঞ্চই। গতিকে এইটো কাৰণে প্ৰশংসা কৰিছোঁ যে অবৈধ মিয়া বাংলাদেশীৰ ক্ষেত্ৰত বহু কৰ্মবেশ। কাৰণ মোৰ যোৱাকালি অৰুণাচলৰ পৰা এজন বন্ধুৱে ফোন মাৰিছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা কাম তোমালোকৰ মুখ্যমন্ত্ৰীয়ে কৰিছে। সিদিনা দিল্লীৰ পৰা ফোন মাৰিছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা কাম তোমালোকৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে। গতিকে শুনিয়ে ভাল লাগে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত যে অবৈধ মিয়া বাংলাদেশে কি কৰিব পাৰে 15-20 বছৰ পিছত, সেই কথা চিন্তা কৰি এতিয়াই যে তেওঁ যে বিতৰণৰ কথা চিন্তা কৰি আছে, গ্ৰীণ ছিগনেল দিছে, আমি ভাল পাইছোঁ। কাৰণ কেলৈ চাওক, আমাৰ সত্ৰ মাটি, জলাশয় মাটি, ফৰেষ্ট লেণ্ড, গোটেই লাখ লাখ বিঘা মাটি অবৈধ মিয়া বাংলাদেশে কি কৰিছে, দখল কৰি ৰাখি দিছে। এতিয়া কোনে উচ্ছেদ কৰিছে, কিমান কষ্ট হৈছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। দিনে ৰাতিয়ে তেখেতে একাকাৰ কৰি ফকলেণ্ড JCB লগাই চব উদ্ধাৰ কৰি আছে। এইখিনি মাটি আমাৰ নিজৰ হাতলৈ আনিছে। গতিকে আকৌ যে নহ'ব এইটো কেতিয়াও ভাবিব নোৱাৰি। গতিকে মই এটাই কথা অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে এই অবৈধ মিয়া বাংলাদেশী খেদাৰ স্বাৰ্থত আমাৰ মুখ্যমন্ত্ৰীক সহযোগ কৰক। আৰু আমিও কৈছোঁ যে বেয়া কামত কেতিয়াও আমি মুখ্যমন্ত্ৰীৰ লগত নাই, বেয়া কামত কেতিয়াও আমি চৰকাৰৰ লগত নাই, কিন্তু এনেধৰণৰ ভাল কামৰ লগত আমি মুখ্যমন্ত্ৰীৰ লগত আছোঁ আৰু সদায় থাকিম। হৈ গ'লো আজমল হৈ গৈছে এটা মেণ্টেল পেচেণ্ট বৰ্তমান। কাৰণ তেখেতৰ এখনো আসন নাই, য'ত জিকিছিলে তাতো বেলেগে জিকি এতিয়া লাখ লাখ ভোটত জিকি গুচি গ'ল। এতিয়া আমাৰ AUDF খতম। এতিয়া সি এটা হৈছে বেপাৰী, কোটি কোটি টকা কেনেকৈ এবাৰ সংগ্ৰহ কৰি লৈ যাওক সেই ধান্দাত থাকে। গতিকে তাৰ কোনো কথাত আমাৰ অসমবাসী ৰাইজে গুৰুত্ব প্ৰদান নকৰে, আমিও নকৰোঁ। আৰু তেনেকুৱা টুলুঙা মন্তব্য ভৱিষ্যতে নিদিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চই আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে 10 টকাৰ কথাই কৈছে, 10 টকা জেগাত বোলে 5 টকা দিবি। মইতো কওঁ 3 টকা দিব লাগে এইবিলাকক। মুখ্যমন্ত্ৰীয়েতো 5 টকাৰ কথা কৈছে, মই কৈছোঁ 3 টকা দিব লাগে, 3 টকা দিব লাগে। আৰু য'ত য'ত মিয়া আছে, যেতিয়া মাছৰ কাৰোবাৰ কৰি আছে, কিবা কৰি চব মই এইটো কৈছোঁ, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলে লৈ ল'ব লাগে, চব কাঢ়ি ল'ব লাগে সিহঁতৰ পৰা। আৰু এটা কথা মই কালিও গোলাঘাটত ঘোষণা কৰিছোঁ, আজি তিনিচুকীয়া সৈনিকসকলক ক'ব বিচাৰিছোঁ, আমাৰ তিনিচুকীয়াৰ আমাৰ সতীৰ্থসকল আছে, আমাৰ পৰমানন্দ আছে। গতিকে মই এটাই কথা আজি ইয়াত ঘোষণা কৰি দিছোঁ যে আমি তোমালোকে য'তে মিয়া পোৱা ত'তে পিটি টিকা লাল কৰি টেটুত ধৰি চুচৰাই নি বাংলাদেশত পেলাই থৈ আহিবলৈ কাৰণে মই আজি তিনিচুকীয়া জিলাৰ পৰা গোটেই অসমলৈকে এইটো মেছেজ দি দিছোঁ।